নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু এই ভিডিওটোত আমি কথা পাতিম বয়সৰ বাবে আমাৰ শৰীৰত পৰা বিভিন্ন প্ৰভাৱ আৰু এই প্ৰভাৱসমূহ কেনে ধৰণে কম কৰি ৰাখিব পাৰি বা অতি বেছিকৈ যাতে আমাৰ শৰীৰত অপকাৰ নকৰে সেইখিনি বিষয়ে আজি এই ভিডিওটোত আমি আলোচনা কৰিম এই ভিডিওটো প্ৰথম পৰা শেষলৈকে চাব যাতে সকলোখিনি ইনফৰমেশন পুৰাকৈ সম্পূৰ্ণকৈ বুজি পায় আৰু লগতে ভিডিওটো শ্বেয়াৰ কৰিব আৰু তাৰোপৰি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থবলৈ অনুৰোধ জনালো বয়স লাহে লাহে বাঢ়ি যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ হলনি আমাৰ শৰীৰত হৈ থাকে আৰু সেই হলনিসমূহ আমাৰ শাৰীৰিক হ'ব পাৰে মানসিকো হ'ব পাৰে বা সামাজিকো হ'ব পাৰে আজি এই ভিডিওটোত বিশেষকৈ আমি কথা পাতিম যিখিনি শাৰীৰিক চেঞ্জেছ হয় বা হলনি হয় সেই যিখিনি হলনি হয় সেইখিনি যাতে আমি যিমান পাৰো আমাৰ শৰীৰত কন্ট্ৰোল কৰি ৰাখিব পাৰো প্ৰভাৱ যিখিনি পৰিব সেই প্ৰভাৱটোৱে যাতে আমাৰ শৰীৰত অতি বেছিকৈ অপকাৰ নকৰে তাৰ বাবে কি কি কৰিব লাগিব কেইটামান অতি সহজ নিয়ম যিকিটা আমি ৰেগুলাৰ দৈনন্দিন জীৱনত কৰিব পাৰো সেই নিয়মখিনিৰ বিষয়ে আজি ভিডিওটোত কম এটা এটাকৈ প্ৰত্যেকটো শাৰীৰিক চেঞ্জেছৰ বিষয়ে আমি আজি এই ভিডিওটোত কথা পাতিম প্ৰথম যেটো চেঞ্জেছ আমি দেখা পাওঁ হেতু হৈছে আমাৰ হাড় আৰু মাংসপেশীত পৰা প্ৰভাৱ এই বয়স যেনে ধৰণে বাঢ়ি গৈ থাকে আমাৰ হাড় আৰু মাংসপেশী দুৰ্বল হৈ গৈ থাকে আৰু ইয়াৰ কাৰণ হয়তো আমাৰ হৰমোনাল চেঞ্জেছ হয় বা কেতিয়াবা আমাৰ যিখিনি আমাৰ মিনাৰেলছ থাকে সেইখিনি কমি যায় আপোনালোকে সকলোৱে জানে যে ক্যালসিয়ামো কমি যায় আৰু তেনে ধৰণে ক্যালসিয়ামেই নহয় বিভিন্ন ধৰণৰ ভিটামিনছো আমাৰ শৰীৰত কমি যায় আৰু সেই যিখিনি সাপোৰ্ট পাই থাকিব লাগে সেই সাপোৰ্টখিনি কমি যোৱাৰ ফলত আমাৰ হাড়সমূহ থুনুকা হৈ যায় আৰু মাংসপেশীৰো বিষ আৰম্ভ হয় অকল থুনুকা আৰু মাংসপেশী বিষে নহয় আমি কিছুমানৰ আমাৰ যেটো পজিশন হেতু হলনি হৈ যায় যেনেকৈ ধৰি লওক এজন মানুহ কুজা হৈ যায় এজন মানুহৰ খুজ হলনি হৈ যায় আৰু তেতিয়া লাহে লাহে সেই খুজ হলনি হৈ যোৱাৰ লগে লগে আমাৰ বিভিন্ন জইণ্টত প্ৰেছাৰ পৰে আৰু তাৰ ফলত আমাৰ জইণ্টৰো বিষ হৈ যায় আৰু সেইবাবে মাংসপেশী আৰু হাড়ৰ সুস্থতাৰ বাবে বয়সত আমি কি কৰিব লাগে কি নিয়ম পালন কৰিব লাগে হেতু আমি কথা পাতিম এতিয়া কি হলনি হয় মই এটা এটাকৈ প্ৰথমতে হলনিখিনি কৈ গৈছো তাৰ পিছৰটো হলনি যেটো হয় হেতু হৈছে আমাৰ ছালৰ ওপৰত আমি সকলোৱে জানো যে বয়স আহি গৈ থাকিলে আমাৰ ছালখন ফুটুৰা পৰি যায় আৰু তাৰ কাৰণটো হ'ল যে আমাৰ ছালত যেটো ময়শ্চাৰাইজ থাকে বা যিখিনি পানীৰ কোৱান্টিটি থাকে সেই পানীৰ কোৱান্টিটি সমূহ কমি যায় অৰ্থাৎ ময়শ্চাৰাইজাৰখিনি কমি যোৱাৰ ফলতে ছালখন আৰু বেছি শুকান হৈ যায় আৰু লগতে তাৰ যেটো ইলাষ্টিচিটি সেই ইলাষ্টিচিটিটো কমি যায় আৰু তাৰ বাবে ছালখন ফুটুৰা হৈ যায় যেটো বয়সৰ বাবে সেই চেঞ্জেছ আহে সেইখিনি হোৱাটো স্বাভাৱিক কিন্তু পুনৰ এবাৰ কৈছো যে বয়সতকৈ আগতে আজিকালি এই চেঞ্জেছবোৰ দেখা পোৱা যায় আৰু এই চেঞ্জেছবোৰ বয়সতকৈ আগত নহবৰ বাবে আৰু বয়সতো আমি যদি ইয়াক কেয়াৰ লওঁ তেনেহলে অতি বেছি মাত্ৰাকৈ চেঞ্জেছ অহা দেখা পোৱা নাযায় আৰু এতিয়া যাওঁ তাৰ পিছৰটো চেঞ্জেছলে পিছৰটো চেঞ্জ হৈছে আমাৰ হাৰ্টৰ ওপৰত বা বিভিন্ন ভিতৰৰ ইন্টাৰনেল অৰ্গেনছ অকল হাৰ্টে নহয় আমাৰ কিডনি লিভাৰ হাৰ্ট সকলোৰে ফাংচন অলপ চেঞ্জেছ হয় বিশেষকৈ হাৰ্টৰ বিষয়ে এটো কাৰণে কৈছো কাৰণ যিখিনি আমাৰ ধমনী থাকে শৰীৰত এই ধমনীৰ তেজ চলাচল কৰি থাকে সেই ধমনীখিনিও বহুতখিনি টান হৈ যায় যেটো ইলাষ্টিচিটি থাকে সেইখিনি কমি যায় যেটোক আমি এথেৰোস্ক্লেৰোসিস বুলি আমি কওঁ আৰু সেইখিনি টান হৈ যোৱাৰ ফলত বিভিন্ন ধৰণৰ হাৰ্টৰ প্ৰবলেম হোৱা দেখা পোৱা যায় আৰু হেয়াই নহয় হজমৰ শক্তিও কমি যায় আৰু লগতে কিডনিৰ ফাংচনৰ কেতিয়াবা ক্ষমতাও কমি যোৱা দেখা পোৱা যায় অৱশ্যে ভয় খাব নালাগে যে বয়সত এইখিনি সকলো সমস্যা হেঁচা মাৰি ধৰে বা সকলোকে ধৰিব কিন্তু সাধাৰণতে কেনে ধৰণে হৈ থাকে সেইখিনিহে মই কৈছো সকলোৰে যে হ'ব হেতু নহয় আৰু সেই নহবৰ বাবে কি কৰিব লাগিব হেতু বিষয়ে আজি এই ভিডিওটোত আমি কম আন এটা চেঞ্জেছ যেটো দেখা পোৱা যায় হেতু হৈছে আমাৰ মুখৰ ভিতৰত আমাৰ বিভিন্ন ধৰণৰ ইনফেকচনছ হোৱা দেখা পোৱা যায় যেনেকৈ ধৰি লওক আমাৰ আলুৰ পৰা দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা আৰম্ভ হয় মুখখন খুব বেছিকৈ গোন্ধাবলৈ আৰম্ভ কৰে আৰু লগতে দাঁতবোৰ সোনকালে ঢিলা হৈ যায় আপোনালোকে যদি মন কৰে কিছুমানৰ দাঁত সোনকালে ঢিলা হৈ যায় কিছুমানৰ অলপ দেৰিলৈকে মজবুত হৈ থাকে এই সকলোখিনি হয়তো আমাৰ ক্যালসিয়ামৰ কাৰণেও প্ৰভাৱৰ কাৰণেও হ'ব পাৰে বা কেতিয়াবা আমাৰ যেতিয়া গামত ইনফেকচন হৈ থাকে বা আলুত ইনফেকচন হৈ থাকে সেই ইনফেকচনৰ ফলতো দাঁতবোৰ সোনকালে ঢিলা হৈ লৰি যাব পাৰে সেই যিখিনি বেক্টেৰিয়া গ্ৰো হৈ থাকে মুখৰ ভিতৰত সেই বেক্টেৰিয়াখিনি আমি কমাবৰ বাবে আমাৰ কিছুমান নিয়ম আছে আৰু সেই নিয়মখিনিৰ বিষয়ে মই আজি কম আৰু হেয়াই নহয় তাৰ উপৰিও আমাৰ ইমিউন সিস্টেম যেটো অলপ লো হৈ যায় হেতু যাতে আমি ষ্ট্ৰং কৰি ৰাখিব পাৰো তাৰ বিষয়েও কথা পাতিম কাৰণ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি ৰাখিলেহে আমাৰ শৰীৰৰ সকলোখিনি ফাংচন ঠিক হৈ থাকিব আৰু তেতিয়া আমি সবল হৈ থাকিম দুৰ্বল হৈ নাযাওঁ আহক তেনেহলে এটা এটাকৈ প্ৰক্ৰিয়া কি সহজতে আমি ঘৰত কৰিব পাৰো সেইগিটা বিষয়ে কথা পাতো
প্ৰথমতে আৰম্ভ কৰিছোঁ ছালৰ পৰা, কাৰণ বহুতেই গুৰুত্ব দিয়ে ছালখনৰ ওপৰত আৰু গুৰুত্ব দিবলগীয়া কথা। আমাৰ ছালখনত ৰিংকলছ পৰি যায়, অৰ্থাৎ খুতুৰা পৰি যায় আৰু কেতিয়াবা ছালখন ওলমি যায়, আৰু তাৰ মেইন কাৰণটো মই কৈ গ'লোৱেই। তাৰ বাবে কি কৰিব লাগিব? তাৰ বাবে ছালৰ বাবে অতি দৰকাৰী হয় যে আমি ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ কৰি ৰাখোঁ। ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ কৰি ৰাখিলে আমাৰ ছালখনৰ সতেজতা বাঢ়ি থাকিব আৰু তাৰ উপৰিও মইশ্চাৰাইজ হৈ থাকিবলৈও সহায় কৰিব। তাৰ বাবে আমি ল'ব লাগিব নাৰিকলৰ তেল। আমাৰ সহজতে ঘৰত পোৱা নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰোঁ, আৰু যিসকলৰ ওচৰত অলিভ অইল আছে বা কিনিব পৰা ব্যৱস্থা আছে তেনেধৰণে তেওঁলোকে অলিভ অইলো ব্যৱহাৰ কৰিব পাৰে। অলিভ অইল বা নাৰিকল তেল যিটোৱে লৈ পেলাই আমি ডেইলি ৰেগুলাৰ হিচাপে 3 মিনিটৰ পৰা 5 মিনিট সময় অকল মুখখনৰ মাছাজ কৰিবলৈ লাগে। ৰাতিপুৱাৰ সময়ত কৰিব পাৰে বা শোৱাৰ আগতো কৰিব পাৰে। মাছাজটো আপোনালোকে এনেধৰণে ওপৰলৈ টানি টানি কৰিব গালখনত, আৰু চাৰ্কুলাৰ মোশ্যনতো এনেধৰণে ঘূৰণীয়া, এনেধৰণে আকৌ অপজিট ছাইডত এনেকৈ ধৰণে 10-10 কাউণ্টকৈ কৰিব। চাব যাতে কমচে কম 3 মিনিটৰ পৰা 5 মিনিট সময় আপোনালোকে ভালকৈ মাছাজ কৰে। তেতিয়া মুখখন গৰম গৰম লাগিব, আপোনালোকে নিজে দেখিব অকণমান ৰঙা নিচিনা হৈ যাব। তাৰ অৰ্থ হৈছে যে ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ হৈছে, আৰু তেনে কৰিলে আমাৰ সতেজতা বাঢ়ি থাকিব। যদিহে এই মাছাজটো আপোনালোকে ৰাতি কৰিব পাৰে তেনেহ'লে সেই তেলখিনি লগাই পেলাই শুই থাকিলেও আপোনালোকৰ বহুতখিনি ছালৰ যত্ন হৈ থাকিব। ৰাতিটোৰ ভিতৰত ছাল যিখিনি ডেড চেলছ হয় সেইখিনি কমি যাব আৰু ভাল নতুন চেলছ গ্ৰ' কৰিবলৈ সহায় কৰিব, আৰু সেইবাবে এই প্ৰচিডিঅ'ৰটো ছালৰ বাবে অতি দৰকাৰী হয়। এতিয়া যাওঁ দ্বিতীয়টো প্ৰচিডিঅ'ৰলৈ। সেইটো হৈছে আমাৰ মুখৰ ভিতৰৰ যিখিনি হাইজিন আমি মেইনটেইন কৰিব লাগে। যিহেতু মই কৈছোঁ গাম বা আলুৰ ইনফেকশ্যন বাঢ়ি যায়, গুৰি দাঁতৰ পৰা তেজ ওলোৱা আৰম্ভ কৰে, আৰু লগতে আমাৰ দাঁতবোৰ ঢিলা হৈ যায়, বেক্টেৰিয়া ইনফেকশ্যন বেছিকৈ হয়, সেইবাবে আমাৰ মুখখন গোন্ধাবলৈ আৰম্ভ কৰে। আৰু সেয়াই নহয়, এই মুখত ইনফেকশ্যন হ'লে আমাৰ সহজতে সেই ইনফেকশ্যন গৈ পেট পাইগৈ, আৰু তাৰ ফলত ডাইজেশ্যনৰ প্ৰব্লেমো হ'ব পাৰে। তাৰ বাবে আটাইতকৈ ভাল উপায় হৈছে অইল পুলিং, যিটো পুৰণা পদ্ধতি হয়, আয়ুৰ্বেদিক মেডিচিনে ব্যৱহাৰ কৰিছিলে। সেইটো বিষয়ে মই আপোনালোকক কৈছোঁ এতিয়া। এই অইল পুলিঙৰ বিষয়ে মই আগতেও ভিডিঅ'ত জনাইছোঁ কেনেধৰণে কৰিব পাৰে, তাৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' আছে, আপোনালোকে চাব পাৰে। এতিয়া সহজতে ক'বলৈ হ'লে আপোনালোকে ঘৰত থকা যিকোনো খোৱা তেল ব্যৱহাৰ কৰিব পাৰে। তাৰে ভিতৰত আপোনালোকৰ মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে, বা বেছি ভাল আমাৰ নাৰিকল তেল, যিটো খোৱা নাৰিকল তেল, ভাৰ্জিন কোকোনাট অইল বুলি কোৱা যায়, সেই তেলটো বহুত বেছি ভাল হয়। ৰিফাইন তেল ব্যৱহাৰ নকৰিব, তাৰ গুণসমূহ ইমান বেছিকৈ নাই, আৰু সেইবাবে নাৰিকল তেল বা মিঠাতেল এনেধৰণে ব্যৱহাৰ কৰিব পাৰিব। মুখত ল'ব, আপোনালোকৰ মুখখন যাতে ভালকৈ ভৰি যায়, আৰু ভৰি পেলাই আপোনালোকে মুখখনৰ ভিতৰতে ঘূৰাই থাকিব তেলটো। 3 মিনিট 4 মিনিট কৰিব পাৰিব। প্ৰথমতে আৰম্ভ কৰিবলৈ দিগদাৰ হ'লে 1 মিনিট কৰিব পাৰিব, লাহে লাহে বঢ়াই 3-4 মিনিটলৈকে নিব পাৰিব। মুখখনৰ ভিতৰত কুলি কুলি কৰি থাকিব লাগে, এনেধৰণে গোটেইখন মুখত যাতে সেই তেলখিনি লাগি থাকে। আৰু তাৰপিছত 3 মিনিট সেই কৰাৰ পিছত সেই তেলখিনি কেতিয়াও গিলি নিদিব, বাহিৰলৈ পেলাই দিব, আৰু তাৰপিছতে কুহুমীয়া পানীয়ে আপোনালোকে মুখখন কুলকুলি কৰি ধুই দিব পাৰিব। এতিয়া এই প্ৰচেছটো সদায় ৰাতিপুৱা উঠি ব্ৰাছ কৰাৰ আগত খালী মুখতহে কৰিব লাগিব। এতিয়া যাওঁ তৃতীয়টো কেয়াৰৰ বাবে। সেইটো হৈছে আমাৰ হাড়ৰ বাবে আৰু মাছলছৰ বাবে। আমাৰ যিহেতু মই কৈছোঁৱেই, হাড় ঠুনুকা হৈ যায়, কেলছিয়াম কমি যায়, আৰু শক্তি কমি যায়, আৰু গাটো বহুত দুৰ্বল লাগে। তাৰ বাবে আমি 2টা বস্তুত সদায় ধ্যান দিব লাগে। 2টা নহয়, আচলতে 3টা বস্তুত ধ্যান দিব লাগে। সেইটো হৈছে আমাৰ খোৱা, দ্বিতীয়টো হৈছে আমাৰ এক্সাৰচাইজ, আৰু তৃতীয়টো হৈছে আমাৰ ৰেষ্ট। এই 3টা বস্তুৱে আমাৰ দুৰ্বলতা কমাব, লগতে হাড় ষ্ট্ৰেংথ ইম্প্ৰুভ কৰিব, আৰু লগতে মাছলছৰ ষ্ট্ৰেংথটো ইম্প্ৰুভ কৰিব। এতিয়া খোৱাৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ খাদ্য আমি গুৰুত্ব দিব লাগে। প্ৰথমটো হৈছে আপোনালোকে ৰেগুলাৰ একাপ হ'লেও গাখীৰ খাবলৈ চেষ্টা কৰিব। দ্বিতীয়টো হৈছে দৈ। যদি গাখীৰ খাব নোৱাৰে তেনেহ'লে দৈ খালেও হ'ব। এটা বাতি ৰেগুলাৰ দৈ খাবলৈ চেষ্টা কৰিব। তৃতীয়টো হৈছে ঘিউ। ঘিউ যদিও আমি ভাবোঁ যে আমাৰ হাৰ্টৰ বাবে বেয়া, বিভিন্নৰ বাবে বেয়া, কিন্তু একচুৱেলি ৰেগুলাৰ 1 চামুচ ঘিউ আপোনালোকে খাদ্যত ব্যৱহাৰ কৰিব পাৰে, কাৰণ তাৰ গুণ বহুতখিনি আছে, আৰু লগতে আমাৰ হাড়ৰ সুস্থতাৰ বাবেও অতি প্ৰয়োজনীয়। ঘিউৰ ওপৰতো মই ভিডিঅ' দি থৈছোঁ, ডিটেইলছত জানিবৰ বাবে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব, আৰু সেইবাবে ৰেগুলাৰ 1 চামুচ ঘিউ আপোনালোকে নিশ্চিন্ত মনে খাব পাৰিব। তাৰ পিছৰটো হৈছে আমাৰ এটা বইল কণী। ৰেগুলাৰলি এটা বইল কণীও আপোনালোকে নিশ্চিন্ত মনে খাব পাৰিব। যিকোনো প্ৰব্লেম থাকিলেও, দৰকাৰ হ'লে কলেষ্ট্ৰলেই থাকক কিয় বা হাই বিপিয়ে থাকক কিয়, ৰেগুলাৰ এটা বইল কণী আপোনালোকক কেতিয়াও অপকাৰ কৰিব নোৱাৰে। বিভিন্ন খাদ্য আমি দিনটোত
খাব নলগীয়া খাদ্য আমি খাই থাকোঁ কিন্তু আমি এই কণীটো এভইড কৰি তাৰ জেগাত লাভ নাই কাৰণ ইয়াৰ পৰা বহুতখিনি আমি প্ৰটিন পাওঁ ভিটামিনছ পাওঁ নিউট্ৰিশ্যন পাওঁ বয়সত এই কণীটো অতি বেছি দৰকাৰী এটা ৰেগুলাৰ বইল কণী নিশ্চিন্ত মনে খাব আৰু ইয়াৰ বিষয়তো মই ডিটেইলছত ভিডিঅ' বনাই থৈছোঁ যদি চাব বিচাৰিছে সেই ভিডিঅ'টো চাব পাৰিব 3 নম্বৰটো হৈছে আমাৰ শাক পাচলি বিশেষকৈ ডাঠ সেউজীয়া ৰঙৰ শাক পাচলি আৰু তাৰো ভিতৰত আপোনালোকে শাকৰ ক্ষেত্ৰত অতি বেছি ভাল হয় আমাৰ শৰীৰৰ বাবে আৰু এই শাক আমি সপ্তাহত কমসে কম দুবাৰ খাবলৈ চেষ্টা কৰিব লাগে তাৰ ভিতৰত আমাৰ কচু শাকতো বহুতখিনি আইৰণ পোৱা যায় আৰু লগতে বিভিন্ন ভিটামিনছো পোৱা যায় কচু শাক হওক পালেং শাক হওক লাই শাক হওক লগতে মানিমুনি মৌচন্দৰী এই সকলোবোৰ যিকোনো এটা বা দুটা আপোনালোকে সপ্তাহত দুদিনকৈ খাবলৈ চেষ্টা কৰিব আৰু ইয়াৰ পিছৰটো খাদ্য হৈছে আমাৰ মাছৰুমতো বহুত হাই পৰিমাণে প্ৰটিন পোৱা যায় তাৰ পিছৰটো দৰকাৰী কথা হৈছে আমাৰ ৰেগুলাৰ এক্সাৰচাইজ আপোনালোকে সকলোৱে জানে এক্সাৰচাইজ অতি প্ৰয়োজনীয় কিন্তু আপোনালোকে হয়তো নাজানে যে অকল খোজ কাঢ়িলে আমাৰ হাড় বা মাসলছৰ ষ্ট্ৰেংথ আমি আনিব নোৱাৰোঁ খোজ কঢ়াৰ পৰা আমাৰ ফিটনেছ ইম্প্ৰুভ হয় আমাৰ ইমিউন চিষ্টেম ষ্ট্ৰং হয় কিন্তু ষ্ট্ৰেংথৰ বাবে আমাৰ দৰকাৰী হৈছে ষ্ট্ৰেংথ ট্ৰেইনিং কেনেধৰণে কৰিব তেনে সহজ কথা হয় আপোনালোকৰ যিখিনি নৰ্মেল মুভমেণ্ট থাকে যেনেকৈ ধৰি লওক আমাৰ ডিঙিটো এনেধৰণে মুভ হয় আমি হাতখন ওপৰলৈ দাঙিব পাৰোঁ তললৈ নিব পাৰোঁ ছাইডলৈ নিব পাৰোঁ তললৈ নিব পাৰোঁ ভৰিটো আগলৈ নিব পাৰোঁ পিছলৈ নিব পাৰোঁ সেই তেনেধৰণে সেই মুভমেণ্টখিনি কৰি থাকিব 10টাৰ পৰা 15টা কাউণ্টলৈকে কৰিব পাৰিব ষ্ট্ৰেংথ ট্ৰেইনিঙৰ ভিডিঅ' মোৰ দিয়াও আছে আপোনালোকে চাব পাৰিব আৰু লগতে খোজ কঢ়াটো অতি ভাল হয় আমাৰ যিখিনি ইণ্টাৰনেল অৰ্গেনৰ প্ৰব্লেমছ হয় যেনেকৈ ধৰি লওক মই কৈছিলোঁ হাৰ্টৰ লিভাৰৰ কিডনী এই সকলোবোৰখিনি কণ্ট্ৰল কৰি থাকিব আমাৰ খোজ কঢ়াই কাৰণ ই আমাৰ ফিটনেছ লেভেল ইম্প্ৰুভ কৰি থাকিব ইমিউন চিষ্টেম ইম্প্ৰুভ কৰিব আৰু ব্লাড চাৰ্কুলেশ্যনো ইম্প্ৰুভ কৰিব সেইবাবে ৰেগুলাৰ খোজটো কাঢ়িবই লাগিব সপ্তাহত কমসে কম 5 দিন খোজ কাঢ়িবলৈ চেষ্টা কৰিব 20 মিনিটৰ পৰা আধা ঘণ্টা সময় আৰু খোজ কঢ়াৰ ওপৰত যিটো মই ষ্ট্ৰেংথ ট্ৰেইনিঙৰ কথা কৈছিলোঁ সপ্তাহত আপোনালোকে দুদিনকৈ ষ্ট্ৰেংথ ট্ৰেইনিঙো কৰিব পাৰে এনেধৰণে কৰিলে আপোনালোকৰ মাছলৰ ষ্ট্ৰেংথ ইম্প্ৰুভ হ'ব বোনছৰ ষ্ট্ৰেংথ ইম্প্ৰুভ হ'ব আৰু লগতে ইণ্টাৰনেল অৰ্গেনছখিনিও ঠিক হৈ থাকিব আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক বহুতখিনি সহায় কৰিব আৰু লগতে আনকো সহায় কৰিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি জানিব পাৰে আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ